গুড ইভিনিং গাইজ, মই আপোনালোকক এটা আপডেট দিব আহিছোঁ। এইটো ITI, কিন্তু তাৰ আগতে এটা দেখাই লওঁ। এইটো চাওক, XGOAE পৰা আহিছে এটা কেণ্ডিডেট ৰেজিষ্টাৰ্ড ফৰ বিফ'ৰ 2 জানুৱাৰী 2024, মানে 2 জানুৱাৰী 2024 আগত যোনে যোনে ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম আৰু ৰিকুৱেষ্টেড ফৰ ৰিৰেজিষ্ট্ৰেশ্যন, মানে 2 জানুৱাৰী আগত যোনে যোনে কৰিছিলে, 2024 আগত যোনে যোনে কৰিছিলে ৰেজিষ্ট্ৰেশ্যন, সিহঁতে ৰিৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেৱা সেতু পৰ্টেলত কৰিব পাৰিবা 15 তাৰিখে, নহ'লে 15 তাৰিখে আগত কৰিবা। তাৰ পাছত কৰিলে কি হ'ব, ফেইলিং উইথ দেয়াৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন উইল বি ইনভেলিড। এতিয়া তোমালোকৰ এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যনখন ইনভেলিড হৈ যাব, সেইকাৰণে তোমালোকে আগতীয়াকৈ কৰি থ'বা ধুনীয়াকৈ দেই। আৰু এতিয়া মই যিটো মেইন ভিডিঅ'ৰ উদ্দেশ্যটো সেইটোলৈ যাওঁ। মই আগবাঢ়িছোঁ, এইটো কাটি দিছোঁ। মই কৰি ল'ম, এইটো কেনেকৈ কৰিব লাগে দেখাই দিম পাৰিলে। সেইটো বেলেগ এটা ভিডিঅ' বনাম, ঠিক আছে। এতিয়া ITI এইটো ক্ৰমত যাবা বা ব্ৰাউজাৰত যাবা, গুগলত যাবা, গতিকে ITI assam.nic.in, মানে ITI ৰেংক জেনেৰেশ্যন হৈ গৈছে। ৰেংক জেনেৰেশ্যনৰ কাৰণে এইটো ওলাই গ'ল অলৰেডি। এয়া চোৱা, ৰেজিষ্ট্ৰেশ্যন ফৰ আছাম ITI কাউন্সিল 2024 হেজ বিন ষ্টাৰ্টেড। তাৰপিছত কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু ভিজিট, মানে লেটেষ্ট নিউজত চাব দেই আপোনালোকে। কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড ভিজিট এট দ্য নিয়েৰেষ্ট গভৰ্ণমেণ্ট ITIs ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন উইদিন দ্য শিডিউল টাইম হৈ গ'ল। তাৰপিছত দ্য মোবাইল নাম্বাৰ ইউজ ডিউৰিং ৰেজিষ্ট্ৰেশ্যন শুড বি ইউনিক। দিছ মোবাইল কেন নট be changed up to the declaration of result after admission and completion of training. এইটো মোবাইল নাম্বাৰটো চেঞ্জ কৰিব নোৱাৰা। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ has been extended to June 25, 2024 and document verification process has been extended to June 26, 2024. মানে ৰেজিষ্ট্ৰেশ্যনটো এক্সটেণ্ড কৰিলে জুন 25 জুনলৈকে, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছটো এক্সটেণ্ড কৰিলে জুন 26 জুনলৈকে, বুজিলা। এতিয়া তোমালোকে ইয়াত লগ ইন কৰিবা, লগ ইন ফৰ আছাম ITI কাউন্সিল 2024। এইটো লিংক হয়, ইয়াত যাবা ধুনীয়াকৈ গৈ যিখিনি ডিটেইলছ দিব লাগে সেইখিনি দিবা। ৱাইফাইটো কানেক্ট কৰি লোৱা নাই, ৱাইফাইটো কানেক্ট কৰিলে স্পীড হ'ব। আছাম ITI কাউন্সিল 2024 এপ্লিকেশ্যন নাম্বাৰ তোমালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে সেইটো দিবা। যদি নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন, তেতিয়াহ'লে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যনত যাবা। ইয়াত গৈ পেলাই কৰি ল'বা নিউ কেণ্ডিডেটৰ কাৰণে। নতুনকৈ যদি কেণ্ডিডেট হয় তোমালোকে, আগতে যদি ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা নাই, তেনেহ'লে এইখিনি যাবা, I agree টিপিবা। I agree টিপি ধুনীয়াকৈ, মানে আগতে টাৰ্মছ এণ্ড কণ্ডিশ্যনবোৰ পঢ়ি ল'বা। সদায় যিকোনো এটা ফৰ্ম ফিল আপ কৰোঁতে টাৰ্মছ এণ্ড কণ্ডিশ্যন পঢ়ি ল'ব লাগে। এইটো এটা কথা হয়, নিয়ম হয়। কেণ্ডিডেট নেম লিখিবা, দেউতাৰ নাম লিখিবা, মাৰ নাম লিখিবা, ডেট অফ বাৰ্থ ডেটো লিখিবা, কোন তাৰিখে জন্ম হৈছে, মাহটো লিখিবা, কোন মাহত জন্ম হৈছে, আৰু কোনটো ইয়াৰত জন্ম হৈছে লিখিবা। এইবোৰ জেণ্ডাৰ লিখিবা। আৰু এইটো অকণমান ভুলকৈ কেনেকৈ ওলাইছে জানো, এইটো ডেস্কটপ মোড কৰি ল'লে ভাল হ'ব নেকি। মানে মই মোবাইলত আজি চাইছোঁ তো, সদায় কম্পিউটাৰত কৰি থাকোঁ। ISD কোড মানে ইণ্ডিয়াৰ 91 ঠিকেই হৈ আছে। এইটো মোবাইল নাম্বাৰটো লিখিবা ইয়াত। তাৰপিছত ইয়াত ইমেইল ID, তাৰপিছত লিখিবা ধুনীয়াকৈ। পাছৱৰ্ড এটা দিবা। পাছৱৰ্ডটো জানানে, পাছৱৰ্ডটো 8ৰ পৰা 13টা সংখ্যাৰ ভিতৰত হ'ব লাগিব। 8 to 13 কেৰেক্টাৰ্ছ লং। পাছৱৰ্ডত এটা আপাৰ কেছ এলফাবেট থাকিব। ছাপ'জ তোমালোকে পাছৱৰ্ডটো লিখিছা ABCDE, তাৰপিছত পাছৱৰ্ডটো এনেকৈ হ'ব। পাছৱৰ্ডটো এটা লোৱাৰ কেছ এলফাবেটো থাকিব লাগিব। পাছৱৰ্ডত এটা নিউমাৰিক ভেলু থাকিব লাগিব, মানে নাম্বাৰ এটা থাকিব লাগিব। তাৰপিছত পাছৱৰ্ড মাষ্ট হেভ এটলিষ্ট ওৱান স্পেচিয়েল কেৰেক্টাৰ, যেনেকৈ @ বা হেছ ডলাৰ পাৰ্চেণ্টেজ কিবা এটা থাকিব লাগিব, এণ্ড কিবা এটা থাকিব লাগিব। এতিয়া পাছৱৰ্ডটো মই শিকাই দিছোঁ, এনেকৈ দিবা। তোমালোকে জানিবা, এইবাৰ আগতে কৰিছাই চাগে। পাছৱৰ্ডটো ABCDE 1 2 3 @ বা হেছ কোনোবা এটা দিবলৈ লাগে। তেনেহ'লে এটো ফাৰ্ষ্ট লেটাৰটো কেপিটেল লেটাৰ দিবা, এটো কেপিটেল দিবা, বা যিকোনো এটা কেপিটেল দিলে হ'ব। এটো কেপিটেল দিবা, ফাৰ্ষ্ট লেটাৰটো কেপিটেল দি দিবা ধুনীয়াকৈ। তেতিয়া মানে ফাৰ্ষ্ট লেটাৰটো কেপিটেল লিখিলে হ'ব। BCD সেইকেইটা স্মল লেটাৰ দিবা। তাৰপাছত বাকীখিনি ধুনীয়াকৈ 1 2 3 লিখিবা। 1 2 3 লিখি পেলাই @ বা হেছ বা ডলাৰ যিটো দিয়া তোমালোকৰ মৰ্জিত দিবা। ছাপ'জ তোমালোকৰ নাম এটা কৈছোঁ, ছাপ'জ ৰামটোৰ Rটো কেপিটেল লেটাৰ লিখিবা। কিন্তু মনত ৰাখিবা যে পাছৱৰ্ডটো 8টা কেৰেক্টাৰ লং হ'ব লাগিব। ৰাম নামত নহ'ব, অলপ দীঘলীয়া নাম হ'লে হ'ব। সেইকাৰণে তোমালোকে ৰাম হ'লেও ৰাম দাস বা উপাধিটো হ'লে ভাল হয়, দাস বা গগৈ। ৰাম RAMGOGOI 5টা, এইফালে 6 7 8 হৈ যাব ধুনীয়াকৈ। আৰু নাম্বাৰটো থাকিব আৰু স্পেচিয়েল কেৰেক্টাৰ থাকিব। সেইকাৰণে পাছৱৰ্ডটো চাই ল'বা, ধুনীয়াকৈ লিখি দিবা। তাৰপিছত চিকিউৰিটি পিনটো এই যে তলত যে আছে, এইটো পিনটো চিকিউৰিটি পিন লিখা আছে, ইয়াত চিকিউৰিটি পিনটো লিখিবা। যদি এইটো ভালকৈ ভিজিবল নহয়, এই ছাইডত গ্ৰীণ কালাৰ দুটা এৰৰ বাটন আছে যে, এইটো টিপি পেলাই আকৌ ৰিফ্ৰেছ কৰি ল'বা। এনেদৰে আকৌ নতুন এটা ওলাব। তেতিয়া এই নতুন এটা ওলালে লিখিলানে, তাৰপিছত ছাবমিট কৰি দিবা। তাৰপিছত এনেকৈ OTP আহিব, কিবা আহিব চাগে, মই পাহৰিছোঁ। ধুনীয়াকৈ হৈ যাব। তাৰপিছত এনেকৈ কৰিবা, তেনেকৈ হৈ যাব তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন, ঠিক আছে।